ভাৰতীয় সেনাৰ অগ্নিবীৰ প্ৰশিক্ষণ শেষ কৰি স্বগৃহত উপস্থিত হ'ল জাগুনৰ ৰামপুৰ বনুৱা গাঁৱৰ যুৱক প্ৰদীপ মুণ্ডা। বনুৱা গাঁৱৰ নিবাসী লালটু মুণ্ডা আৰু মাইনু মুণ্ডাৰ মাজুপুত্ৰ প্ৰদীপ মুণ্ডাই 2023 চনৰ অক্টোবৰ মাহত ভাৰতীয় সেনাৰ অগ্নিবীৰৰ প্ৰশিক্ষণৰ বাবে হায়দৰাবাদলৈ গৈছিল। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ প্ৰদীপ মুণ্ডা মঙলবাৰে নিজৰ গৃহত উপস্থিত হোৱাত উৎফুল্লিত গাঁৱৰ যুৱক তথা ৰাইজসকল। স্বগৃহত উপস্থিত হোৱাৰ পিছত স্থানীয় দল সংগঠনসমূহে উষ্ম আদৰণি জনায় প্ৰদীপ মুণ্ডাক। এখন ভালেই লাগত হে বেটা এখন যেনে তেনে নকৰি পাহে আর তো কষ্ট করি ভালে লাগিছে, খুব ভালে লাগিছে। বহুত দিনৰ পাছত মই আহিছোঁ, কাৰণ আমাৰ 7 মাহৰ ট্ৰেইনিং আছিলে। ট্ৰেইনিং কমপ্লিট হোৱাৰ পাছত মই 15 দিনৰ কাৰণে ছুটি আহিছোঁ। তো খুব ভালে লাগিছে, কাৰণ সকলো দাদা ভাইটি মোৰ লগত আহিছে আহোঁতে, আৰু মা দেউতাৰ লগ পাই বহুত সুখী আছোঁ। মোৰ পষ্টিং এতিয়া জম্মু কাশ্মীৰত আছে। মই ক'ব বিচাৰোঁ 4 বছৰটো ডাঙৰ নহয়। যিমতে মোৰ মতে মানুহৰ মনত এটা দেশৰ কাৰণে প্ৰেম ভক্তি থাকিব লাগে, আৰু মোৰ মতে সেইটো প্ৰেম ভক্তি থকাৰ কাৰণে মই 4 বছৰটো খুব বেছি ভাল পাওঁ, কাৰণ মই এটা দেশৰ কাৰণে ৰক্ষা বুলি নিজকে ভাবোঁ। আৰু আজি অতি সুখৰ দিন, যেহেতু আজি মাগেটা সমষ্টিৰ অন্তৰ্গত এই জাগুন পঞ্চায়ত 3 নম্বৰ ৰামপুৰ গাঁৱৰ নিবাসী লালটু মুণ্ডাৰ পুত্ৰ প্ৰদীপ মুণ্ডা, যেহেতু কিছুমান দিন আগত এখন বিজেপি চৰকাৰে অগ্নিবীৰ বোলা এই কামাণ্ডোখিনি প্ৰশিক্ষণ এটা দিয়া ব্যৱস্থা কৰিছিলে। সেই অগ্নিবীৰত আমাৰ ৰামপুৰ গাঁৱৰ প্ৰদীপ মুণ্ডা তেওঁ ভাইটি আমাৰ এই অগ্নিবীৰত প্ৰশিক্ষণ দি পেলাই তেওঁ আজি চিলেক্ট হ'বলৈ সক্ষম হৈছে। আৰু অতি ভাল খবৰ, যিহেতু ইহঁতৰ মা দেউতাই আজি ইমান দুখ কষ্ট কৰি পোহপাল কৰি দীঘল ডাঙৰ কৰিলে, কিমানখিনি লিখা পঢ়া কৰিব পাৰিলে সেইটো হেৰি নহয়, কিন্তু কথাটো হৈ গ'ল কি তেওঁ ল'ৰাজন আজি ইমান দুখ কষ্ট কৰি পেলাই যে আজি এটা 4 বছৰে হওক কিন্তু চাকৰি পাবলৈ সক্ষম হ'ল। কিন্তু আমি ভাবিছোঁ, যিহেতু এই আমাৰ জনগোষ্ঠীটোৰ ল'ৰা ছোৱালীবোৰ যেনেকা সাহসতাৰে যেনেকা তেওঁ আজি নিজৰ কৰ্মৰ ফল দেখুৱালে, তাক আমি অসম স্বাধীনতা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ জাতীয় ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ, আৰু তাৰ মা দেউতাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁ ল'ৰাটো আজি সক্ষম হৈছে। আৰু আমাৰ জনগোষ্ঠী যিহেতু একেবাৰে সহজ সৰল দুখীয়া পৰিয়ালত বসবাস কৰা দিন হাজিৰা কৰি থকা মানুহ, তথাপিও আজি সক্ষম হ'বলৈ তেওঁ কিবা এটা কৰিবৰ কাৰণে সক্ষম হৈছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সংবাদ যোগেদি মই আমাৰ চাহ জনগোষ্ঠীৰ সকলো ল'ৰা ছোৱালীসকলক মই অনুৰোধ জনাব বিচাৰোঁ, যিহেতু যদি কিবা এটা কৰিম বুলি ভাবে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰে, সাহস সততা থাকিব লাগিব। আৰু এটা কথা, পঢ়া শুনা সদায় লাগে, পঢ়া শুনাত নিজে গুৰুত্ব দিব লাগে। এই যে ভাবিব নালাগে যে আমি এই যে দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী আমি যে একো কৰিব নোৱাৰোঁ, এইটো কথা মিছা। কাৰণ আজি আমাৰ প্ৰদীপ মুণ্ডাই কৰি দেখুৱালে, যিহেতু ইণ্ডিয়ান আৰ্মিত যোগদান হ'ল, তেওঁ চাকৰি এটা পালে, সেইকাৰণে আমি তেওঁৰ ঘৰত আহি আজি উপস্থিত হৈ তেওঁৰ মা দেউতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু প্ৰদীপ মুণ্ডাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। জাগুনৰ পৰা গৌৰৱ মোহনৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।